নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আজি মোৰ ভিডিঅ'টো এনেদৰে ষ্টাৰ্ট কৰিছোঁ। আজি আমি এফালে আহি আছোঁ আৰু মোৰ লগত আহিছে মোৰ দুইজনী মা। আৰু আপোনালোকে জানিছিলে যে মোৰ মা আহিছিলে মোৰ ঘৰলৈ বুলি আগৰ ভিডিঅ'বিলাকত দেখিছে। তো মা আজি যাবগৈ, সেইকাৰণে মনটো অকণো বেয়াও লাগি আছে আৰু মাৰো মনটো অকণ বেয়া লাগি আছে। মোকোৱে যাব মন যোৱা নাই আৰু ইফালে ঘৰত ভণ্টিও আছে, তাইৰো এক্সামো ষ্টাৰ্ট হৈছে, তো যাবই লাগিব। সেইকাৰণে আজি ফাইনেলি ওলালে আৰু এইফালে ৰাস্তাতে আমি দেখা পালোঁ খনিকৰ পুথিভাগ আৰু সেইকাৰণে দুয়োৱে এনেদৰে ইয়াতে সেৱা কৰি ল'লোঁ আৰু ভিডিঅ'টো মায়ে কৰি আছিলে আমি সেৱা কৰোঁতেনে। সেয়াই আৰু এনেকৈ মন চন মাৰি ওলাইছোঁ আৰু ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকলৈ। ফাইনেলি আমি এফালে আহি পাই গ'লোহি ঘাটত আৰু ইয়াতে আমি চাহ তাহ খাই মেলি ল'লোঁ চবেই আৰু এইডোখৰ পালেহি এনেকুৱা লাগে মই ঘৰ পালোহিয়ে যেন। আৰু এয়া মা ফাইনেলি যাবলৈ ল'লে। এইকণ সময় মানে বহুত দুখৰ আছিলে, তো ভিডিঅ' ইমানকৈ কৰা নহ'লে আৰু এতিয়া আমি মাক থৈ উভতি আহি আছোঁ এটা বেলেগ জেগালৈ বুলি আপোনালোকক দেখাই থাকিম, ঠিক আছে। এইফালে আমি পাই গ'লোহি বাৰ্থডে পাৰ্টিলৈ বুলি আৰু বাৰ্থডে পাৰ্টি আছিলে মৰিয়নিত। এয়া হৈছে ডেক'ৰেশ্যন আৰু এই চিটটো দেখি গম পাইছে চাগে বাৰ্থডে কোনোবা বিশেষ ব্যক্তিৰে হ'ব। আৰু এইফালে ঘৰত সকলোবোৰ গোট খাইছে আৰু পূৰা প্ৰিপেৰেশ্যনত লাগি গৈছে আৰু আহি পাই এয়া চাহ আৰু পূৰা পায়স চায়স খাই ল'লোঁ। তো ফাইনেলি এতিয়া আমাৰ বাৰ্থডে গাৰ্লক দেখাই দিওঁ। এয়া হৈছে আমাৰ এনাই আৰু এনাই আজি 100 বছৰীয়া বাৰ্থডে আমি চেলিব্ৰেট কৰিছোঁ চবেই। আচলতে এনাই হৈছে আমাৰ মাৰ আপাক হয়, মানে জেঠাইক। আমাৰ এনাই ঢুকালে 94 এজত আমাৰ এনাই ঢুকাইছে আৰু এয়া এনাইৰ হৈছে 100 বছৰ আৰু গতিকে আমাৰো ভাল লাগিছে যে এনাইৰ 100 বছৰীয়া বাৰ্থডেটো আমিও পালোঁ। আৰু আমাৰো যদি এনাই জীয়াই থাকিলেহেঁতেন তেতিয়াহ'লে আমিও চাগে এনাই বাৰ্থডেও এনেকৈ পাতিলোঁ হয় 100 বছৰীয়া। আচলতে আমাৰেই কপালত নাছিলে সেয়া। আজি দিনটোত মনতো পৰিছে বহুত এনাইলৈ। আৰু এয়া দুয়োগৰাকী বাই ভনী আছিলে আৰু তেওঁলোকৰ ফটোও আছিলে। আচলতে যদি মই পাওঁ বিচাৰি তেনেহ'লে মই আপোনালোকক ইয়াতে দেখাম ফটো দুয়োগৰাকীৰে। আৰু এয়া এনাইক ফাইনেলি লৈ অনা হৈছে মানে কেক কাটিবৰ কাৰণে আৰু সকলোবোৰ আহিছে। এনাইৰ নাতিৰ ল'ৰা ছোৱালীৰ পৰা ধৰি সকলোবোৰ আচলতে সেই দিনটোত গোট খাইছিলে আৰু ফেমিলি গেট টুগেডাৰ লেখীয়াও হৈ গৈছিলে, কাৰণ এনেইতো সকলোবোৰ ব্যস্তই থকা যায় আৰু সেই দিনটোৰ কাৰণেই আচলতে আমি সকলোবোৰ লগ হ'লোঁ আৰু চিনিও পালোঁ, যিহেতুকে ময়ো নতুনেই আছিলোঁ বাৰু আৰু বহুতক চিনিও পালোঁ। সেইদিনা প্ৰথম লগো পালোঁ, বহুত ভাল লাগিলে দিনটো। আচলতে এনেকুৱাবোৰ চেলিব্ৰেশ্যন ফেমিলিত হৈ থাকিলে বহুত ভাল, কাৰণ আজিকালি ইমান ব্যস্ততাপূৰ্ণ দিনত সদায়তো সকলোকে লগ কৰিব পৰা নাযায় বা ইমান পচিবল নহয় সেইটো, কিন্তু এনেকুৱা এটা দিনত আচলতে সকলোবোৰ লগ পাব পাৰে। তো সেইকাৰণে এনেকুৱা চেলিব্ৰেশ্যনবিলাক মাজে মাজে হৈ থাকিব লাগে। আৰু এয়া এনেই দেখিছেনে কেনেদৰে আহিছে টুকটুককৈ, বৰ মৰম লাগে দেখি পেলাই আৰু কথাবোৰো শুনিবলৈ বিৰাটেই ভাল লগা। মই সেইখিনি আপোনালোকক ইয়াতে ভিডিঅ'টোত দেখামেই বাৰু, আপোনালোকে শেষলৈকে চাব দেই। আচল মুখৰ মাত খাইহে ডাঙৰ কথা। মানুহক ওচৰ চুবুৰীয়া যে কি নহওক মুখৰ মাত খাই দিবা, মানুহৰ বিপদত বেছি কাষ নিদিবা। মানুহৰ ল'ৰা ছোৱালী ভাল হওক, অসমীয়া মানুহ একতা হোৱা, কাকো হিংসা খিয়াল নকৰিবা। মানুহক আগলৈ পঢ়া শুনা কৰি উন্নতি হওক, আমাৰ দেশৰ উন্নতি হওক, গাঁৱৰ উন্নতি হওক, দেশৰ উন্নতি হওক, সেইটোৱে চিন্তা কৰিবা। ল'ৰা ছোৱালী ভাল হ'লেহে ঘৰখনৰ উন্নতি হওক, ঘৰখনৰ উন্নতি হ'লে গাঁৱৰ উন্নতি হওক, দেশৰ উন্নতি হওক। নাই কটাও
মই বিশেষকৈ আপাদুৰ বাল্য জীৱনৰ কথাটো দুআষাৰ যি শুনিছোঁ বা আমাৰ মাৰ মুখে বা আপাদুৰ মুখে যি শুনিছোঁ তাকে ক'বলৈ ওলাইছোঁ। আপাদুৰ পুৰণা য'ত বাল্যকালৰ ঘৰ আছিলে গোলাঘাট জিলাৰ বেটিয়নী অঞ্চলৰ সন্দিকৈ গাঁও। তেখেত ৰাজখোৱা পৰিয়ালৰ জীয়ৰী আৰু খুব দৰিদ্ৰ পৰিয়ালৰ জীয়ৰী আছিলে। আপাদুৰ জীৱনটো আমাৰ বাই ভনী দুগৰাকী আছিলে, এইগৰাকী ডাঙৰ আৰু মোৰ মা হ'ল সৰু। দুয়োগৰাকী ইমান মিলা প্ৰীতি আৰু ইমান সাদৃশ্য আছিলে, দুয়োগৰাকী যদি একেলগে বহুৱাই দিয়ে আপোনালোকে কোনগৰাকী ডাঙৰ কোনগৰাকী সৰু ঢুকাব মানে আপোনালোকে চিনি পোৱাত অকণমান কঠিন হ'ব। কিন্তু দুৰ্ভাগ্যবশতঃ আজি প্ৰায় এবছৰ নাই হোৱা, ঠিক 8 মাহৰ আগতেই মোৰ মায়ে ইহলোকৰ পৰা পৰলোকলৈ গতি কৰিলে। সেয়া আমাৰ দুৰ্ভাগ্য। আজি এই অনুষ্ঠানত যদি মা থাকিলেহেঁতেন সঁচাই বৰ আৰু গৌৰৱান্বিত হ'লহেঁতেন। আমি এতিয়া বৰ্তমান গোলাঘাটৰ পৰা এই অনুষ্ঠানৰ কাৰণেই আমি গোটেই পৰিয়াল বাই ভনী ককাই ভাই আটাইখিনি আহিছোঁ, যাতে এই অনুষ্ঠানত আমি এটা আনন্দ ল'ব পাৰোঁ। আৰু আপাদুৰ বাল্যকালত খেতি বাতি কৰি মানে সকলো ঘৰৰ কাম সম্পূৰ্ণৰূপে চিৰা খুন্দা, পিঠা খুন্দা, ধান মনা বা অন্য গৰু গাই প্ৰতিপাল কৰাৰ পৰা ধৰি কৃষিলৈকে চব কামত নিপুণ আছিল। আৰু তাৰ দ্বিতীয়তে কুঁহিয়াৰ খেতি পৰ্যন্ত লাগিছিলেগৈ, কাৰণ দেউতাৰ আমাৰ পুথা দেউতাৰ ল'ৰা নাছিলে, আছিলে ছোৱালীও আছিলে ভালেমান কেইজনী, কিন্তু এই যে ক'লা জ্বৰ বুলি যে কৈছিলে সেই ক'লা জ্বৰত মৃত্যু হোৱাৰ কাৰণে আমাৰ এই আপাদু আৰু মোৰ মা জীয়াই থাকিলে। এই মা এই আপাদুৰ কেঁচুৱাতেই সেই ক'লা জ্বৰ হোৱা জেগাৰ পৰা আহি পেলাই অন্য ঠাইত বসতি কৰিলে আৰু সেই জেগাৰ পৰাই এই আপাদুক এই আপোনালোকৰ এই অঞ্চললৈ বিয়া দিলে। গতিকে বিয়া দিয়াৰ পিছতো আমি যেতিয়া আহোঁ এই আপাদুৰ ঘৰলৈ, আমাক যিখিনি মৰম কৰে সেইখিনি আমি আজি আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ, কাৰণ আমি যিহেতুকে মই এইখন গাঁৱৰে বোৱাৰী হয় আৰু সেইকাৰণে পাহিক লৈ আহিলোঁ আমাৰ ঘৰলৈ বুলি। আচলতে আপোনালোকক কোৱাই হোৱা নাই, ইয়াতে হৈছে মোৰ শহুৰ দেউতাৰ ঘৰ আৰু সেইকাৰণে মই আচলতে আমি মাক থৈ আহিছিলোঁ যিহেতুকে ঘাটত, সেইকাৰণে লেট হৈছিল পোৱাহি, সেইকাৰণে ডাইৰেক্ট আমি বাৰ্থডে পাৰ্টিতে সোমাই দিলোঁ। নহ'লে আমি ঘৰলৈ আহিলোঁহেঁতেন, তাত অকণমান ফ্ৰেছ ট্ৰেছ হৈ আকৌ বাৰ্থডে পাৰ্টিলৈ গ'লোহেঁতেন, কিন্তু দেৰি হোৱাৰ বাবে আমি ডাইৰেক্ট তাতে সোমাই দিলোঁ। আৰু এয়া হৈছে গাঁৱৰ ৰাস্তা আৰু এতিয়া মই আহি আছোঁ ঘৰলৈ বুলি। দেৰিয়ে হ'ল আচলতে, একো নাই বাৰু। আৰু আপোনালোকক মই দেখাম আজি মোৰ ঘৰখন। আচলতে বৰ বিশেষকৈ নেদেখাওঁ আপোনালোকক, মই বাহিৰৰ পৰা জাষ্ট দেখাম ঘৰখন কেনেকুৱা হয়, আৰু বহুত মৰমৰ হয় যেনেকুৱা হ'লেও। আৰু বাকী যেতিয়া মোৰ ইউটিউব ফেমিলিৰ সদস্যৰ সংখ্যা বাঢ়িব তেতিয়া নিশ্চয় আপোনালোকক মই ভালদৰে দেখাম। তো আজিলৈ মই এনেকৈ দেখাম আপোনালোকক। আৰু এয়া ফাইনেলি মই পালোহি, এয়া হৈছে নঙলা পাৰ হৈ এয়া সোমাই আহিছোঁ। আৰু এয়া হৈছে আমাৰ দীঘল পদূলিটো, এনেদৰে ধুনীয়াকৈ তামোল গছ তাল গছ আছে। আৰু সেয়া আৰু ইয়াত আহিলে মনটো বহুত ফ্ৰেছ লাগে আৰু ভাল লাগে আৰু বহুত শান্তি লাগে, কিন্তু ব্যস্ততাৰ কাৰণে আচলতে মই আহিবও নোৱাৰোঁ। আৰু আজিও ভাবিছিলোঁ থাকিব পৰাহেঁতেন বুলি, কিন্তু মোৰ 11 নৱেম্বৰৰ পৰা এক্সাম আছে, সেইকাৰণে থাকিবও নোৱাৰোঁ। আৰু চাওকচোন কিমান ধুনীয়া পৰিৱেশটো, কাৰ ভাল নালাগিব ইয়াত থাকি। আৰু এইখনেই হৈছে আমাৰ মৰমৰ ঘৰখন, কেনেকুৱা লাগিলে জনাব। বাকী আজিলৈ ভিডিঅ'টো আছিলে ইমানেই, আৰু আশা কৰোঁ আপোনালোকে ভাল পালে। আৰু যদি মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।